পোনপ্ৰথমে ৰামদিয়া দেৱ দামোদৰ সংঘৰ তৰফৰ পৰা সমূহ অসমবাসী তথা বিশ্ববাসীলৈ আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত প্ৰত্যেক বছৰে আমি গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আমি পালন কৰোঁ। এই আৱিৰ্ভাৱ মহোৎসৱটো ৰামদিয়াৰ দেৱ দামোদৰ সংঘৰ অধীনত থকা সত্ৰসমূহৰ আহ্বানক্ৰমে বিভিন্ন সত্ৰত উদযাপন কৰা হয়। এইবেলি ৰামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত নিজা ভূমিত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। পোনপ্ৰথমে আজি ৰাতিপুৱা ধৰ্মীয় ধ্বজা উত্তোলন কৰিলে ৰামদিয়া দেৱ দামোদৰ সংঘৰ সভাপতি মাননীয় বলৰাম কলিতাদেৱে। বন্তি প্ৰজ্বলন কৰিলে ৰামদিয়া দেৱ দামোদৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা যে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ উৎসৱৰ উদযাপন সমিতিৰ সভাপতি কুমুদ ডেকাদেৱে। লগতে মাল্যাৰ্পণ কৰিলে আমাৰ দেৱ দামোদৰ সংঘৰ ওচৰৰে শংকৰদেৱ গোপাল সত্ৰৰ ভকত মানে বিনন্দী কলিতাদেৱে মাল্যাৰ্পণ কৰিলে। কৰি আমি প্ৰথম কাৰ্যসূচী আমি ইয়াতে সমাপ্ত কৰিছোঁ। তাৰ পিছতে ৰামদিয়াৰ বিভিন্ন সামাজিক ব্যক্তিয়ে এই ৰামদিয়া দেৱ দামোদৰ সংঘৰ ভূমিত গছপুলি ৰোপণ কৰি বৃক্ষৰোপণ কৰিলে। তাৰ পিছতে আজি দুপৰীয়া ঠিক 11:30 বজাত আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটো ৰামদিয়াৰ অঞ্চলৰ আটাইবোৰ সত্ৰৰ ভকতবৃন্দ, আই মাতৃ, ল'ৰা ছোৱালী উভয়েৰে আমি লগ লাগি প্ৰায় 500জন আমাৰ অংশগ্ৰহণকাৰীয়ে এই উৎসৱটো পৰিচালনাত আমাৰ সাংস্কৃতিক উৎসৱ পৰিচালনা কৰাত সহযোগ কৰিলে। তাৰ উপৰিও আমি ৰামদিয়াৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক দল আমন্ত্ৰণ কৰি আনি এই সাংস্কৃতিক অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ জৰিয়তে ৰামদিয়া দেৱ দামোদৰ সংঘৰ তৰফৰ পৰা সমূহ ৰাইজলৈ ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। অহাকালি আমাৰ গুৰুজনৰ যিটো জন্ম উৎসৱ, এই জন্ম উৎসৱত ৰাতিপুৱা প্ৰভাত ফেৰী হ'ব। তাৰ পিছতে আইসকলৰ নাম প্ৰসংগৰ পিছতে বাপু ভকতৰ নাম প্ৰসংগ, এই নাম প্ৰসংগৰ নেতৃত্ব কৰিব শ্ৰী শ্ৰী প্ৰভাৱিত সত্ৰৰ ভকতবৃন্দই। আৰু লগতে ৰামদিয়াৰ সত্ৰসমূহৰ আটাইবোৰ ভকতবৃন্দই এই নাম প্ৰসংগত অংশগ্ৰহণ কৰি এটা ধৰ্মীয় প্ৰথা অসমৰ বিভিন্ন প্ৰান্তলৈ বিয়পাই পৰাৰ উদ্দেশ্যেৰে ইয়াত উদযাপন হয়। লগতে আমাৰ হোমাধিকৃত হ'ব। হোমাধিকৃতৰ পিছতে পুষ্পাঞ্জলি, ৰাজহুৱা পুষ্পাঞ্জলি লোৱাৰ পিছতে আমি প্ৰসাদ বিতৰণ কৰি মহাভোগ গ্ৰহণ কৰি আমি ঠিক 2 বজাৰ লগে লগে আমি ধৰ্মীয় যিখন আমাৰ সভা, ধৰ্ম আলোচনী সভা, এই সভাখন আমি অনুষ্ঠিত কৰিম। এই সভাটো আমি বিভিন্ন বক্তাক আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ অভয়পুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা আমাৰ ভৱেন কলিতাদেৱ ছাৰো আমাৰ ইয়াত উপস্থিত থাকিব। দিনমণি ভাণ্ডাৰ কাষ্ট উপস্থিত থাকিব। আমাৰ স্থানীয় বিধায়িকা সুমন হৰিপ্ৰা বাইদেউ উপস্থিত থাকিব। লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতবৃন্দই আমাৰ ইয়াত সংযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ এই বৃহত্তৰ ৰামদিয়াখনক এতিয়া গোটেই অসমতে সত্ৰ নগৰী বুলি জনা হয়। গতিকে ইয়াত প্ৰায় 28খনমান সত্ৰ ইয়াত আছে ৰামদিয়াত। তাৰ ভিতৰত আমাৰ দামোদৰীয়া সত্ৰ আছে 16খন। গতিকে এই 16খন সত্ৰৰ অধীনত ৰামদিয়া দেৱ দামোদৰ সংঘ বুলি সংঘ এটা আছে, যিটো সংঘৰ জৰিয়তে প্ৰতি বছৰে মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱৰ মানে এই জন্মোৎসৱ আৱিৰ্ভাৱ তিথি পালন কৰা হয়। আৰু লগতে বাৰ্ষিক মহোৎসৱ অধিৱেশন পালন কৰা হয়। আৰু ইয়াৰ জৰিয়তে গোটেই ৰামদিয়াবাসী ৰাইজক তথা আমি বিভিন্ন ঠাইৰ, অসমৰ বিভিন্ন ঠাইৰ পৰা বিশিষ্ট ব্যক্তিসকলক, গণ্যমান্য বহুত জ্ঞানী ব্যক্তিক ইয়ালৈ আমন্ত্ৰণ কৰি আনো। আৰু গুৰুজনাৰ বিষয়ে তেওঁলোকে আমাৰ ৰামদিয়াবাসীক তথা ৰাইজক তেওঁৰ গুণ গৰিমাৰ কথা, তেওঁৰ গুণৰ কথা প্ৰচাৰৰ কাৰণে আৰু সংঘ আমাৰ যাতে উন্নতি হয়, এই দামোদৰ দেৱ মহাপুৰুষৰ যাতে প্ৰচাৰ হয়, তাৰ বাবে এই উৎসৱটো প্ৰতি বছৰে জন্ম দিনটোত পালন কৰা হয়। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী